গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ, মিনি ব্লগ। মানে আজি বতৰটো ঠাণ্ডা, সেয়ে ভাবিলোঁ আজি জুইতে ভাতটো বনাই দিওঁ। কিমাননো আৰু গেছত ভাত সদায় খাই থাকিম। মায়ে সদায় বনায়। মাক ক'লোঁ যে মই আজি বনাই। ইফালে আকৌ দৈতা আছিল, দৈতাক ক'লোঁ আজি মাংস খাওঁ দে বুলি কোৱাত আকৌ দৈতাই পাৰ এযোৰ মানে লৈ আহিল। ইফালে দৈতাই সিফালে কুটি বাচি থাকোঁতে মই গমেই নাপালোঁ। ইফালে মই আলু বাকলৈ আছিলোঁ। একো নাই, আপোনালোকেতো জানেই মাংস বনাবলৈ সেলে আৰু দেখাই থকা নাই আৰু ইফালে দৈতাই আহি মাংসটো মোক দিলে। 4টা পৰিয়াল হৈ যাব। ইফালে আলু পিঁয়াজ এনেকৈ কুটি থৈ দিছোঁ। তাৰপিছত অলপ টাইম থকাৰ পাছত তেল দি আৰু পিঁয়াজ এনেকৈ অলপ মছলা চছলা দি কেনে মাংসটো মানে মাৰি থৈ দিলোঁ। ফাৰ্ষ্টত এয়া এনেকৈ মাৰি কেনে মানে থৈ দিম 5 মিনিট মান। ইফালে মাৰি থোৱালে আমাৰ ভাতটো হৈ থাকিব। মাংসটো থৈ উঠি আকৌ মছলাখিনি বটি ল'লোঁ, আদা নহৰুখিনি। মানে আজি ঠাণ্ডা বতৰত অলপ জলকীয়া বেছি হ'লে বেছি ভাল লাগিব। ইফালে মাৰো জ্বৰ হৈ আছে। ইফালে কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল অলপ পাছতে আকৌ পকিলে। তাৰপিছত এনেকৈ পিঁয়াজ দি মাংসখিনি বহাই দিলোঁ। মানে মোৰ অলপ জুইটো বেছি হৈছিল। মই মানে গেছতে ভাত বনাই, এনেকৈ জুইত ভাত নবনাওঁৱে। হ'লেও আজি মানে অলপমান চেষ্টা কৰিলোঁ বনাবলৈ। অলপমান মাংসটো ভজাৰ পিছতে মই আকৌ আলুখিনি কাটি থোৱা আলুখিনি দি দিলোঁ। আলুখিনিও ধুনীয়াকৈ ভাজি লৈ 20 মিনিটমান ভাজি লোৱাৰ পাছত আমাৰ ইফালে আধা ভজা হৈছে আৰু তাতে আদা নহৰু অলপমান দি দিলোঁ। দিয়াৰ পাছতে আমি মানে এইটো গ্ৰেভি টাইপ বনাম। সিফালে মায়ে দালি বনাই আছে। ইফালে পানী দিয়াৰ পাছতে মানে আমাৰ গ্ৰেভি টাইপ হয়তো বস্তুটো হৈয়ে গ'ল আমাৰ মাংস আজি। এনেকুৱা অলপ মাই মছলা দি মানে মোৰ অলপ ভয়ো লাগি আছিল মাংসটো বা কেনে হয়, যিহেতু মই মাংস ভালকৈ বনাব নাজানো। হ'লেও ভাবিলোঁ ভণ্টিক খাই চাবলৈ দিয়ক কেনে হৈছে। ইফালে বাতিটোত মাংস অলপ লৈ তাইৰ ওচৰলৈ গ'লোঁ। তাই আকৌ পঢ়ি আছিল, কাইলৈ এক্সাম আছিল। তাইক ক'লোঁ কেনে হৈছে তই খাই চাই কচোন। তাই কৈছে আকৌ ধুনীয়া হৈছে বুলি। আজিলৈ ভিডিঅ'টো বাই।